নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টোত আপোনালোকৰ বাবে লৈ আহিছোঁ ভাৰতৰ বুৰঞ্জীৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। এই প্ৰশ্নকেইটা অসমত হ'ব লগা আগন্তুক বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সাম যেনে আছাম পুলিচ, সাব ইন্সপেক্টৰ হওক বা স্বাস্থ্য বিভাগৰ বিভিন্ন ধৰণৰ পৰীক্ষা হওক, এই সকলোবোৰ পৰীক্ষাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ এনেধৰণৰ প্ৰশ্নসমূহ আহিব পাৰে। গতিকে প্ৰশ্নকেইটা শেষলৈকে চাই থাকিব আৰু যদি প্ৰশ্নকেইটা ভাল পায় তেতিয়াহ'লে ভিডিঅ'টোৰ মাজতে আপুনি ভিডিঅ'টো এবাৰ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম প্ৰশ্নটো আছে ৰাষ্ট্ৰকূট বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? চাৰিটা অপশ্যন আছে, ইয়াৰ পৰা শুদ্ধ উত্তৰ যদি জানে কমেণ্ট কৰিব পাৰে। আৰু ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন বি দন্তি দুৰ্গ। তেওঁ ৰাষ্ট্ৰকূট বংশৰ প্ৰতিষ্ঠা কৰিছিল। 2 নম্বৰ প্ৰশ্ন আছে কৃষ্ণ প্ৰথম যি ৰাষ্ট্ৰকূট ৰাজবংশৰ ৰজা আছিল তেওঁ কি নিৰ্মাণ কৰিছিল? ইয়াত সুধিছে তেওঁ কি নিৰ্মাণ কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ইলোৰাৰ শিৱ মন্দিৰ নিৰ্মাণ কৰিছিল ৰাষ্ট্ৰকূট বংশৰ ৰজা কৃষ্ণ প্ৰথমে। মনত ৰাখিব, অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন এইবোৰ। আগতে অহা দেখা গৈছে বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামসমূহত, সেইবাবে লৈ আহিছোঁ। গতিকে মনোযোগেৰে প্ৰশ্নকেইটা চাই থাকিব আৰু ভিডিঅ'টো যদি ভাল পায় লাইক কৰিব। 3 নম্বৰ প্ৰশ্নটো আছে বল্লভী কাল বুলি কোনটো কালক কোৱা হয়? আৰু ইয়াৰ পৰা শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গুপ্ত কালটোক বল্লভী কাল বুলি কোৱা হয়। 4 নম্বৰ প্ৰশ্নটো কি আছে যে মৌৰ্য বংশৰ অন্তিম সম্ৰাট কোন আছিল? মৌৰ্য বংশৰ অন্তিম সম্ৰাট আছিল অপশ্যন চি হ'ব শুদ্ধ বৃহদ্ৰথ। তেওঁ আছিল মৌৰ্য বংশৰ একেবাৰে অন্তিমগৰাকী সম্ৰাট। তাৰপিছত আছে 10জন ৰজাৰ যুদ্ধ কোনখন নদীৰ পাৰত হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পৰুষণি বা বৰ্তমান ৰবি নদী বুলি জনা যায়। এই নদীৰ পাৰতে 10জন ৰজাৰ যুদ্ধ হৈছিল। 6 নম্বৰ প্ৰশ্নটো আছে সোমপুৰী বা সোমপুৰী বিশ্ববিদ্যালয়ৰ স্থাপন কোনে কৰিছিল? সোমপুৰী বিশ্ববিদ্যালয় স্থাপন কৰিছিল শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ধৰ্মপাল। ধৰ্মপাল নামৰ যিজন ৰজা আছিলে তেওঁ সোমপুৰী বিশ্ববিদ্যালয় স্থাপন কৰিছিল। তাৰপাছত আছে গৌতম বুদ্ধৰ মা মহামায়া কোন বংশৰ আছিল? গৌতম বুদ্ধৰ মা মহামায়া আছিল কৌলীয় বংশৰ। অপশ্যন ডি হ'ব শুদ্ধ, তেওঁ কৌলীয় বংশৰ আছিল। গৌতম বুদ্ধৰ মা কৌলীয় বংশৰ আছিল। তাৰপিছত আছে নালন্দা বিশ্ববিদ্যালয় কোনে প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ কুমাৰগুপ্ত। তেওঁ নালন্দা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰিছিল। প্ৰশ্নবোৰ যদি ভাল পাইছে ভিডিঅ'টো লাইক কৰিবলৈ একেবাৰে নাপাহৰিব আৰু চেনেলটো যদি প্ৰথমবাৰৰ বাবে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। 9 নম্বৰ প্ৰশ্ন আছে পৰম ভাগৱত উপাধি ধাৰণ কৰা প্ৰথমগৰাকী গুপ্ত শাসক কোন আছিল? পৰম ভাগৱত উপাধি লাভ কৰিছিল প্ৰথমগৰাকী গুপ্ত শাসক তেওঁ কোন আছিল সুধিছে। শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চন্দ্ৰগুপ্ত দ্বিতীয়। তেওঁ পৰম ভাগৱত উপাধি লাভ কৰিছিল আৰু তেওঁ আছিল প্ৰথমগৰাকী গুপ্ত শাসক এই উপাধি ধাৰণ কৰা। গীত গোবিন্দ কোনে ৰচনা কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জয়দেৱ। তাৰপিছত আছে আগ্ৰা কোনে স্থাপন কৰিছিল? 11 নম্বৰ প্ৰশ্ন আৰু ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি চিকন্দৰ লোদী। চিকন্দৰ লোদীয়ে কি কৰিছিল? আগ্ৰা স্থাপন কৰিছিল। অপশ্যন ডি হ'ব শুদ্ধ। 12 নম্বৰ প্ৰশ্ন আছে লোদী বংশৰ অন্তিম শাসক কোন আছিল? লোদী বংশৰ অন্তিম শাসক আছিল অপশ্যন এ হ'ব শুদ্ধ ইব্ৰাহিম লোদী। তেওঁ আছিল লোদী বংশৰ একেবাৰে অন্তিম গৰাকী শাসক। 13 নম্বৰ প্ৰশ্ন আছে দিল্লীত ৰাজ কৰা প্ৰথম শাসক কোন আছিল? ক্ষমা কৰিব, এইটো মহিলা শাসক হ'ব লাগিছিলে, ইয়াত টাইপিং মিষ্টেক হৈছে। ইয়াত প্ৰশ্নটো হ'ব লাগিছিল দিল্লীত ৰাজ কৰা প্ৰথম মহিলা শাসক কোন আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ৰেজিয়া চুলতানা। তেওঁ আছিল প্ৰথমগৰাকী মহিলা শাসক দিল্লীত ৰাজ কৰা মানে ৰাজত্ব কৰা। 14 নম্বৰ প্ৰশ্ন আছে কুতুব মিনাৰ কোনে সম্পূৰ্ণ কৰিছিল? এইটো কোনে নিৰ্মাণ কৰিছিল সোধা নাই, কোনে সম্পূৰ্ণ কৰিছিল সুধিছে। কুতুব মিনাৰ কোনে সম্পূৰ্ণ কৰিছিল? উত্তৰ হ'ব ইলতুৎমিছ। অপশ্যন বি হ'ব শুদ্ধ, ইলতুৎমিছে কুতুব মিনাৰ সম্পূৰ্ণ কৰিছিল, তাৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিছিল। আৰু ইলতুৎমিছ কোন আছিল? ইলতুৎমিছ আছিল কুতুবুদ্দিন আইবাকৰ জোঁৱায়েক। আচলতে কুতুবুদ্দিন আইবাকে কুতুব মিনাৰ নিৰ্মাণ কৰিছিল আৰু তেওঁ সম্পূৰ্ণ কৰিব নোৱাৰিলে, সেইবাবে তেওঁৰ জোঁৱায়েক ইলতুৎমিছে এই কুতুব মিনাৰ সম্পূৰ্ণ কৰিছিল।
15 নম্বৰ আছে ভাৰতীয় ইতিহাসত মূল্য নিয়ন্ত্ৰণ প্ৰণালী কোনে আৰম্ভ কৰিছিল? উত্তৰ হ'ব অপশ্যন চি আলাউদ্দিন খিলজী। তেওঁ ভাৰতীয় ইতিহাসত প্ৰথমবাৰৰ বাবে মূল্য নিয়ন্ত্ৰণ প্ৰণালী আৰম্ভ কৰিছিল। তাৰাইনৰ প্ৰথম যুদ্ধ কেতিয়া হৈছিল? তাৰাইনৰ প্ৰথম যুদ্ধ হৈছিল অপশ্যন বি হ'ব শুদ্ধ 1191 খ্ৰীষ্টাব্দত। ভাৰতত কোনে গোলাম বংশৰ প্ৰতিষ্ঠা কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কুতুবুদ্দিন আইবাক। তেওঁ ভাৰতত গোলাম বংশৰ প্ৰতিষ্ঠা কৰিছিল। তাৰ পাছৰ প্ৰশ্ন আছে চংগিজ খানৰ প্ৰকৃত নাম কি আছিল? আৰু শুদ্ধ উত্তৰ হ'ব তেমুজিন। তেমুজিন আছিল চংগিজ খানৰ প্ৰকৃত নাম। তাৰপিছত আছে প্ৰথম মুছলমান আক্ৰমণকাৰী খ্ৰীষ্টীয় 712 খ্ৰীষ্টাব্দত ভাৰতলৈ আহিছিল। তেওঁৰ নাম কি আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি মুহাম্মদ বিন কাছিম। আৰব দেশৰ মুহাম্মদ বিন কাছিম 712 খ্ৰীষ্টাব্দত ভাৰতলৈ আহিছিল। তেওঁ আছিল প্ৰথমগৰাকী মুছলমান আক্ৰমণকাৰী। তাৰপিছত আছে মহম্মদ গজনবীয়ে কেইবাৰ ভাৰত আক্ৰমণ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 17 বাৰ। 17 বাৰকৈ আক্ৰমণ কৰিছিল মহম্মদ গজনবীয়ে ভাৰতত। ভাৰতলৈ অহা প্ৰথম ইউৰোপীয় বেপাৰী কোন আছিল? ইয়াত কোন আছিল অৰ্থ যে তেওঁলোক ক'ৰ আছিল? তেওঁলোক আছিল পৰ্তুগীজ বা পৰ্তুগালী। পৰ্তুগালীসকল প্ৰথমে ভাৰতলৈ বেপাৰী হিচাপে আহিছিল। তেওঁলোকে ব্যৱসায় কৰিব আহিছিল। তাৰ পাছত আছে ভাৰতলৈ অহা প্ৰথম পৰ্তুগীজ বেপাৰী কোন আছিল? ভাৰতলৈ অহা প্ৰথম পৰ্তুগীজ বেপাৰী আছিল অপশ্যন বি হ'ব শুদ্ধ ভাস্কো দা গামা। গুৰুত্বপূৰ্ণ প্ৰশ্ন, পৰীক্ষাত বাৰে বাৰে আহি থাকে এইবোৰ প্ৰশ্ন। তাৰপিছত আছে ইষ্ট ইণ্ডিয়া কোম্পানী কিমান খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1600 খ্ৰীষ্টাব্দত ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন কৰা হৈছিল। তাৰপিছত আছে বংগত দ্বৈত শাসন ব্যৱস্থা কোনে প্ৰৱৰ্তন কৰিছিল? আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ৱাৰেন হেষ্টিংছ। তেওঁ বংগত দ্বৈত শাসন ব্যৱস্থা প্ৰৱৰ্তন কৰিছিল। 25 নম্বৰ প্ৰশ্ন আছে পলাশীৰ যুদ্ধ কাৰ কাৰ মাজত হৈছিল? পলাশী যুদ্ধ কাৰ কাৰ মাজত হৈছিল? অপশ্যন বি হ'ব শুদ্ধ চিৰাজুদ্দৌলা আৰু ইংৰাজৰ মাজত হৈছিল। 1757 খ্ৰীষ্টাব্দত হৈছিল এই যুদ্ধ। আৰু এই পলাশী যুদ্ধৰ লগতে সম্বন্ধিত আৰু এটা প্ৰশ্ন আহি থাকে পৰীক্ষাত যে পলাশী যুদ্ধ কোনখন নদীৰ পাৰত সংঘটিত হৈছিল? পলাশী যুদ্ধ হুগলী নদীৰ পাৰত সংঘটিত হৈছিল। আৰু হুগলী নদী ক'ত আছে? কলকাতাত আছে। কলকাতা চহৰৰ পৰা 150 কিলোমিটাৰমান দূৰত আছে এই হুগলী নদীখন। আৰু এই প্ৰশ্নটো অতিকৈ গুৰুত্বপূৰ্ণ আৰু চনটো মনত ৰাখিব 1757 চনত হৈছিল পলাশীৰ যুদ্ধ চিৰাজুদ্দৌলা আৰু ইংৰাজৰ মাজত। তাৰপিছত আছে বক্সৰ যুদ্ধ। বক্সৰ যুদ্ধত মীৰ কাছিমক কোনে সহায় কৰিছিল? আৰু ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বি দুয়োটাই শুদ্ধ হ'ব। গতিকে ইয়াত আমি অপশ্যন ডিটো চিলেক্ট কৰিব লাগিব এ আৰু বি। শ্বাহ আলম আৰু চুজাউদ্দৌলা এই দুয়োগৰাকীয়ে মীৰ কাছিমক সহায় কৰিছিল বক্সৰ যুদ্ধত। তাৰপিছত আছে কলিকতাত মানে বৰ্তমান কলকাতাত নগৰৰ আধাৰশিলা কোনে স্থাপন কৰিছিল? কলিকতা নগৰৰ আধাৰশিলা কোনে স্থাপন কৰিছিল সুধিছে। আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জব চানাৰ্ক। তেওঁ কলিকতা নগৰৰ আধাৰশিলা স্থাপন কৰিছিল। তাৰপিছত আছে কোনজন বিদেশী আক্ৰমণকাৰীয়ে কোহিনুৰ হীৰা আৰু ময়ূৰ সিংহাসন লগত লৈ গৈছিল? আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নাদিৰ শ্বাহ। পাৰস্যৰ নাদিৰ শ্বাহে ভাৰতত আক্ৰমণ কৰি কোহিনুৰ হীৰা আৰু ময়ূৰ সিংহাসন লগত লৈ গৈছিল। কলিকতা উচ্চ ন্যায়ালয় কেতিয়া স্থাপন কৰা হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1774। 1774 চনত কলিকতা উচ্চ ন্যায়ালয় স্থাপন কৰা হৈছিল। তাৰপিছত আছে ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? আৰু ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লৰ্ড উইলিয়াম বেণ্টিংক। তেওঁ আছিল ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল।
সতীদাহ প্ৰথা কোনে বিলুপ্ত কৰিছিল? আৰু ইয়াত শুদ্ধ উত্তৰ হ'ব অপশ্যন এ লৰ্ড উইলিয়াম বেণ্টিং। তেওঁৱে সতীদাহ প্ৰথাৰো বিলুপ্ত কৰিছিল। ভাৰতত কিমান চনত পোনপ্ৰথমে ৰেল চলিছিল? আৰু ইয়াত শুদ্ধ উত্তৰ হ'ব 1853। অপশ্যন ডি হ'ব শুদ্ধ। 1853 চনৰ 16 এপ্ৰিল তাৰিখৰ পৰা ভাৰতত ৰেল চলিবলৈ আৰম্ভ কৰিছিল। তাৰপিছত আছে ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল? অপশ্যন চি হ'ব শুদ্ধ, লৰ্ড কেনিং। তেওঁ আছিল ভাৰতৰ প্ৰথমগৰাকী ভাইচৰয়। ভাৰতৰ অন্তিম ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল কোন আছিল? ভাৰতৰ অন্তিমগৰাকী ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল আছিল লৰ্ড মাউণ্টবেটেন। অপশ্যন বি হ'ব শুদ্ধ, তেওঁ আছিল ব্ৰিটিছ গভৰ্ণৰ জেনেৰেল, ভাৰতৰ একেবাৰে অন্তিমগৰাকী। 10 মে 1857 চনত চিপাহী বিদ্ৰোহ ক'ৰ পৰা আৰম্ভ হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ মিৰাট। মিৰাট চহৰৰ পৰা 10 মে তাৰিখ 1857 চনত চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল বা আৰম্ভ হৈছিল। 1857 চনৰ বিদ্ৰোহৰ সময়ত ভাৰতৰ গভৰ্ণৰ জেনেৰেল কোন আছিল? আৰু তেওঁ আছিল লৰ্ড কেনিং। অপশ্যন বি হ'ব শুদ্ধ। 1857 চনত যি বিদ্ৰোহ হৈছিল তেতিয়া ভাৰতৰ গভৰ্ণৰ জেনেৰেল আছিল তেওঁ লৰ্ড কেনিং। 37 নম্বৰ প্ৰশ্নটো আছে 1857 চনৰ বিদ্ৰোহৰ কাৰণ কি আছিল? তৎকালীন কাৰণ কি আছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, চৰ্বিযুক্ত কাৰ্টুজ প্ৰয়োগ কৰোৱা। চৰ্বিযুক্ত কাৰ্টুজ চিপাহীসকলৰ দ্বাৰা প্ৰয়োগ কৰোৱাটোৱে আছিল 1857 চনৰ চিপাহী বিদ্ৰোহৰ তৎকালীন কাৰণ। ব্ৰহ্ম সমাজৰ স্থাপন কোনে কৰিছিল? আৰু শুদ্ধ উত্তৰ হ'ব ৰাজা ৰামমোহন ৰায়। অপশ্যন চি হ'ব শুদ্ধ, ৰাজা ৰামমোহন ৰায়ে ব্ৰহ্ম সমাজৰ স্থাপনা কৰিছিল। তাৰপিছত আছে 1893 চনত চিকাগোত হোৱা ধৰ্ম সংকটত ভাগ লোৱা ভাৰতীয় আধ্যাত্মিক সন্ত কোন আছিল? আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন এ স্বামী বিবেকানন্দ। 1893 চনত চিকাগোত যি ধৰ্ম সংকট হৈছিল তাত ভাগ লোৱা তেওঁ আছিল ভাৰতীয় সন্ত। আলিগড় আন্দোলনৰ নেতৃত্ব কোনে দিছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব সৈয়দ আহমদ খাঁ। সৈয়দ আহমদ খাঁ অপশ্যন ডি হ'ব শুদ্ধ, তেওঁ আলিগড় আন্দোলনৰ নেতৃত্ব দিছিল। তাৰপিছত আছে ভাৰতীয় ৰাষ্ট্ৰীয় কংগ্ৰেছ মানে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কেতিয়া স্থাপন কৰা হৈছিল? আৰু শুদ্ধ উত্তৰ হ'ব 1885। অপশ্যন চি হ'ব শুদ্ধ, 1885 খ্ৰীষ্টাব্দত চনত ভাৰতীয় জাতীয় কংগ্ৰেছ INC ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ স্থাপন কৰা হৈছিল। ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ কোনে স্থাপন কৰিছিল? আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন চি এলেন অক্টোভিয়ান হোম। তেওঁ ভাৰতীয় জাতীয় কংগ্ৰেছ চমুকৈ ইংৰাজীত INCৰ স্থাপনা কৰিছিল। 4 নম্বৰ আছে INCৰ প্ৰথম অধিৱেশনৰ অধ্যক্ষতা কোনে কৰিছিল? আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন বি উমেশ চন্দ্ৰ বেনাৰ্জী। তেওঁ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথম অধিৱেশনত অধ্যক্ষতা কৰিছিল। INCৰ প্ৰথম মহিলা অধ্যক্ষা কোন আছিল? আৰু তেওঁ আছিল অপশ্যন বি হ'ব এনি বেচেণ্ট। তেওঁ আছিল প্ৰথমগৰাকী মহিলা অধ্যক্ষা। ইয়াৰ আগত যে ক'লো উমেশ চন্দ্ৰ বেনাৰ্জী, তেওঁ আছিল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ প্ৰথমখন অধিৱেশনৰ প্ৰথমগৰাকী অধ্যক্ষ, আৰু এনি বেচেণ্ট হ'ল প্ৰথমগৰাকী মহিলা অধ্যক্ষ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ। লাল বাল পাল বুলি কাক কোৱা হয়? আৰু শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি উপৰোক্ত সকলো। লালা লাজপত ৰায়, বাল গংগাধৰ তিলক আৰু বিপিন চন্দ্ৰ পালক একেলগে লাল বাল পাল বুলি কোৱা হয়। কোনজন ভাইচৰয়ে বংগ বিভাজন কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লৰ্ড কাৰ্জনে বংগ বিভাজন কৰিছিল। তাৰপিছত আছে স্বদেশী আৰু বয়কট কোন আন্দোলনৰ লগত জড়িত? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বংগ ভংগ আন্দোলনৰ লগত জড়িত স্বদেশী আৰু বয়কট এই শব্দ দুটা।
মুছলিম লীগ কেতিয়া স্থাপন হৈছিল? আৰু ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1906 চনত মুছলিম লীগ স্থাপন হৈছিল। গান্ধীজীয়ে কাক ৰাজনৈতিক গুৰু মানিছিল? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গোপাল কৃষ্ণ গোখলে। তেওঁক গান্ধীজীয়ে নিজৰ ৰাজনৈতিক গুৰু হিচাপে মানিছিল। স্বৰাজ মোৰ জন্মগত অধিকাৰ এই কথাষাৰ কোনে কৈছিল? শুদ্ধ উত্তৰ হ'ব বাল গংগাধৰ তিলক। অপশ্যন বি হ'ব শুদ্ধ। স্বৰাজ মোৰ জন্মগত অধিকাৰ এই কথাষাৰ বাল গংগাধৰ তিলকে কৈছিল। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1919 1919 চনত জালিয়ানৱালাবাগৰ নৃশংস হত্যাকাণ্ড সংঘটিত হৈছিল। 1919 চনৰ 13 এপ্ৰিল তাৰিখে হৈছিল এই ঘটনাটো। অমৃতসৰৰ জালিয়ানৱালাবাগত আয়োজিত সভাত কোনে গুলীচালনা কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জেনেৰেল ডায়াৰ। 1919 চনত জালিয়ানৱালাবাগত আয়োজিত এখন সভাত জেনেৰেল ডায়াৰে গুলীচালনা কৰিছিল আৰু সেই গুলীচালনাত বহু মানুহৰ মৃত্যু হৈছিল। হত্যাকাণ্ডৰ পাছত কোনে ছাৰ উপাধি ঘূৰাই দিছিল? জালিয়ানৱালাবাগৰ যি হত্যাকাণ্ড হৈছিল সেই হত্যাকাণ্ডৰ পাছত ব্ৰিটিছে দিয়া ছাৰ উপাধি কোনে ঘূৰাই দিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ৰবীন্দ্ৰনাথ ঠাকুৰ। তেওঁ ছাৰ উপাধি ব্ৰিটিছক পুনৰ ঘূৰাই দিছিল। খিলাফত আন্দোলনত মুখ্য ভূমিকা কাৰ আছিল? আৰু শুদ্ধ উত্তৰ হ'ব ওপৰৰ সকলো। অপশ্যন ডি হ'ব শুদ্ধ। মুহাম্মদ আলী, শৌকত আলী, আবুল কালাম আজাদ এই আটাইকেইগৰাকী খিলাফত আন্দোলনৰ মুখ্য ভূমিকাত আছিল। অসহযোগ আন্দোলন কেতিয়া হৈছিল? আৰু অসহযোগ আন্দোলন হৈছিল 1920 চনত। অপশ্যন বিটো হ'ব শুদ্ধ। তাৰপিছত আছে অসহযোগ আন্দোলন স্থগিত কৰাৰ কাৰণ কি আছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চৌৰি চৌৰাৰ কাণ্ড। চৌৰি চৌৰাত যি হত্যাকাণ্ড সংঘটিত হৈছিল অসহযোগ আন্দোলনকাৰীসকলে চৌৰি চৌৰাত এখন থানাত জুই লগাই দিছিল আৰু সেই জুই লগাই দিয়াৰ ফলত তাত থানাৰ বহুতো চিপাহীৰ মৃত্যু হৈছিল আৰু সেইবাবে মহাত্মা গান্ধীয়ে অসহযোগ আন্দোলন স্থগিত ঘোষণা কৰিছিল। স্বৰাজ দল কোনে প্ৰতিষ্ঠা কৰিছিল? স্বৰাজ দল প্ৰতিষ্ঠা কৰিছিল অপশ্যন ডি হ'ব শুদ্ধ বথ ANB মতিলাল নেহেৰু আৰু চিত্ৰৰঞ্জন দাসে স্বৰাজ দলৰ গঠন কৰিছিল। চাইমন কমিছন কেতিয়া ভাৰতলৈ আহিছিল? শুদ্ধ উত্তৰ হ'ব 1928। অপশ্যন বি হ'ব শুদ্ধ। 1928 চনৰ 3 ফেব্ৰুৱাৰী তাৰিখে চাইমন কমিছন ভাৰতবৰ্ষলৈ আহিছিল। তাৰপিছত আছে কংগ্ৰেছৰ 1929 চনৰ লাহোৰ অধিৱেশনৰ অধ্যক্ষতা কোনে কৰিছিল? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি জৱাহৰলাল নেহেৰু। 1929 চনত লাহোৰত যি কংগ্ৰেছৰ অধিৱেশন হৈছিল তাত জৱাহৰলাল নেহেৰুৱে অধ্যক্ষতা কৰিছিল। আৰু এইকেইটা আছিল ভাৰতৰ বুৰঞ্জীৰ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ প্ৰশ্ন। আপুনি যদি বিভিন্ন ধৰণৰ কম্পিটিটিভ এক্সামৰ বাবে তৈয়াৰী কৰি আছে তেতিয়াহ'লে এই প্ৰশ্নকেইটা আপোনাৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। এনেধৰণৰ প্ৰশ্নসমূহ আগলৈ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ভিডিঅ'টো যদি লাইক কৰে লাইক কৰি দিব আৰু বন্ধু বান্ধৱীৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।